কাশী বচন শুনিয়া ভাগিন গণক মাৰিলো আমি ব্ৰহ্মবধি যেন জীয়ন্তে মৰিলো ভৈলো কিনো অধুগামী অৰাম বসুদেৱ দৈৱ কি কমা তই পাছে জনিল মনত তাপ শুনিও বহি নিশুনা বহি নাই কৰিলো ঘোৰ পাপ। এটা কৰ্ম কৰিবলৈ যোৱাৰ আগত আমাৰ প্ৰত্যেকৰে এটা বিবেক বুলি কোৱা বস্তু আছে। বিবেক বিবেকৰ দ্বাৰা আৰু এটা লগত সমতঞ্চ হৈ আছে বিচাৰ। বিচাৰ লগত আৰু এটা সংযোগ হৈ আছে কি বিবেচনা। বিবেক বিচাৰ বিবেচনা এই তিনিটা বস্তু আমাৰ প্ৰত্যেকৰ আছে। কিন্তু কৰ্ম কৰিব নোযোৱাৰ আগত তুমি 5বাৰ বিবেকক সুধি লোৱা যিটো বিবেক যিটো কণ্ট্ৰোল কৰি মোক শৰীৰটো কণ্ট্ৰোল কৰি আছে ভাৱটো কণ্ট্ৰোল কৰি আছে যিটো বিবেকে এই বিবেকক তুমি কৰ্মটো নকৰাৰ আগত 5বাৰ বিবেকক সোধা কথাটো ভাল হ'ব নে বেয়া হ'ব, কাম কৰিলে শুদ্ধ হ'ব নে অশুদ্ধ হ'ব, তুমি বিবেকক সুধি লোৱা। কিন্তু বিবেকক নুসুধি তেওঁ এতিয়া কি ক'লে ইয়াত এতেকে বচন বুলি ভগৱতী ভাগ্যৱতী কংসৰ আগে শুনাই অনেক থানত থাকি লন্ত পাছে নানা পূজা বলি খাই হেন শুনি কংসই বিস্ময় গুণয় কিনো অদ্ভুত কৰ্ম আচুক মনুষ্য দেৱো মিছা মাতে দেৱৰো মিছা মাতে। এই আপোনাৰ যে কথাখিনি ক'ল দেৱৰো আচুক মনুষ্য দেৱৰো মিছা মাতে আচুক মনুষ্য দেৱৰো মিছা মাতে কি ভৈল কালৰ ধৰ্ম। গতিকে দেৱৰো হয়তো মিছা মাতিব পাৰে হয়তো ল'ৰা হ'ব লাগে হয়তো ল'ৰা নহয় ছোৱালী হ'ব পাৰে গতিকে দেৱৰো হয়তো মিছা মাতিব পাৰে মই ইয়াক ক্ষমা কৰা নহ'ব। গতিকে এইটো বিবেক। কিন্তু বিবেকেৰে সৈতে বিচাৰ নকৰি তেওঁ নিজৰ গেলা প্ৰচাৰ এতিয়া ইয়াত ক'লে আন্ত ইয়াত প্ৰচাৰ জিৰো গেলা জিও সামান্য প্ৰাণী। গতিকে মোৰ এইটো গেলি পচি যোৱাৰ এজনী কইনা ইও কিন্তু মোৰ লগত নাথাকে সময় ইয়াকো মই বিয়া দিব লাগিব। গতিকে তাৰো এখন সংসাৰ কথা এটা আছে। গতিকে তুমি তাক বাদ দিয়া। বনীয়েকে যদিও ককায়েকক কিন্তু এইখন দৰখাস্ত দিছিল আপত্তি দিছিল কিন্তু ককায়েকে কেতিয়াও গান নকৰিলে। নকৰাৰ পিছত যেতিয়া আকাশবাণীয়ে যেতিয়া কথাষাৰ কৰিলে যে হে কাল গৌৰী কংসৰ মই তোমাক মৃত্যু পোৱাৰ ক্ষমতা নাই বা মৃত্যুদণ্ড মোৰ হাতত নহয় কিন্তু তোমাৰ কালৰ গৌৰী জন্ম হৈ আছে মাত্ৰ তুমি সাৱধানে ধৰা কিছুদিনত তোমাৰ মৃত্যু হ'ব। তেতিয়া তেওঁ বিবেকত আহি গ'ল নলেজত আহি গ'ল। তেতিয়া কি ক'লে তেতিয়া এই কথাখিনি ক'লে শুনিও বহিনী শুনা বহি নাই কৰিলো ঘোৰ পাপ। এতিয়াহে অনুভূতি আহিছে। তেতিয়া কৈছে যে সেই মোক ক্ষমা কৰা সেই দৈৱকী সেই বসুদেৱ তোমালোকে দুইজনে মোক ক্ষমা কৰা। কাৰণ কিয়নো ইয়াত কোনো বিচাৰ বিবেচনা নকৰি মই মৃত্যুৰ ভয় যন্ত্ৰণাত সঁচাকৈ মই ডাঙৰ ভুল কাম কৰিলোঁ। কি ভুল কাম কৰিলোঁ? মোৰ ভাগিনীজনীক মই মাৰি পেলালোঁ। তাৰ বাবে তুমি মোক ক্ষমা খোজা। তোমাষাৰ ছয় তনয় মাৰিলোঁ অধৰ্ম একো নাচায়। তোমাৰ 6জন পুত্ৰ মই মাৰিলোঁ কিন্তু ইয়াত ধৰ্ম বুলি কোৱা বস্তুটো কিন্তু ইয়াত বিচাৰ নকৰিলোঁ। অবিচাৰে মই মাৰিলোঁ। গতিকে বিচাৰ আৰু অবিচাৰ এই আমাৰ মাজতেই সোমাই আছে। বিচাৰ আৰু অবিচাৰ আমি বিচাৰ কৰিব লাগিব। যেনেকৈ প্ৰত্যেক সময়তে আপুনি বিচাৰ বিবেচনা কৰি চলিব লাগিব। নিজৰ ঘৰখনৰ সম্পত্তিকেইটা আহিলে নে বিচাৰ কৰক। ঘৰখনৰ বজাৰ আছেনে নাই বিচাৰ কৰক। এইবোৰসকল নিজৰ ঘৰখনৰ কিবা অভাৱ অভিযোগ আছে নেকি বিচাৰ কৰক। মোৰ তিৰোতাগৰাকী কিবা অশান্তিত আছে নেকি বিচাৰ কৰক। মোৰ ল'ৰা ছোৱালী কিবা অশান্তিত আছে নেকি বিচাৰ কৰক। মোৰ বোৱাৰী জীয়াৰী কিবা অশান্তিত আছে নেকি বিচাৰ কৰক। মই এজন বিচাৰক কৃষ্ণ, মই এজন বিচাৰ।
ঘৰখনৰ যেতিয়া মই মূল মানুহ, গতিকে মই এজন বিচাৰক, সকলোকে মই বিচাৰ কৰিব লাগিব। আনকি মোৰ নিজৰ তিৰোতাৰ ওপৰতো মই বিচাৰ কৰিব লাগিব, তেওঁ শান্তি আছে নে নাই, তেওঁৰ কিবা দুখত আছে নেকি, হয়নে বাৰু? গতিকে এইটো আমি আলোচনাৰ বিচাৰ। গতিকে এই বিচাৰ কৰাৰ ক্ষমতা অংশ নাই কাৰণে তেওঁ মানে তেওঁ নৰবধি হৈ গ'ল, তেওঁ জীৱবধি হৈ গ'ল। গতিকে এইকাৰণে তেতিয়া ক'লে যে তুমি আৰু অনুতাপ এৰা মৃতক পুত্ৰক পতি চিৰকাল প্ৰাণী একত্ৰে নথাকৈ বিষয় দ্ৰব্যৰ গতি। তুমি তাক বুজাবলৈ বিচাৰিছা, সেই মহন্ত, সেই বসুদেৱ মহন্ত বুজাবলৈ বিচাৰিছা, দৈৱকী মহন্তনীক বুজাবলৈ বিচাৰিছা। তোমাৰ ভাষাৰে কিন্তু এইটো কেতিয়াও শোভা নাপায়, নহয়নে বাৰু? তুমি যিটো ভাষা তুমি ভনীয়েক তোমাৰ বৈনায়কক যিটো ভাষাৰে বুজাবলৈ গৈছে, এই ভাষাটোৱে কিন্তু কেতিয়াও শোভা নাপায়। আকৌ মন কৰকচোন কি ভাষা দিলে, তুমি হ'ব আৰু অনুতাপ এৰা মৃতক পুত্ৰক পতি চিৰকাল প্ৰাণী একত্ৰে নাথাকে বিষয় দ্ৰব্যৰ গতি। তুমি যদি এই কথাটো জানাই, তেতিয়া তোমাৰ মৃত্যু ভয়ত কিয় লোক ধ্বংস কৰিছা? যাব এই যুক্তিটো কিবা কামত আহিছেনে? ভাই মানুহটো আগে অপৰাধ কৰি লৈছা, লোৱাৰ পিছত তুমি ভৰি হাতে ধৰিলে কিবা কামত আহিব না? মানুহটো তুমি মৃত্যু কৰি পেলালা, মৃত্যুৰ মুখত তুমি পেলাই দিলা, মৃত্যু তেওঁ হৈ গ'ল। কিন্তু তাৰ মৰা মানুহটো ভৰিত ধৰিলে কিবা কামত আহিবনে গুৰুসকল? মৰা মানুহটো ভৰিত ধৰিলে কোনো কাম নহয়। নমৰা আগতে ভৰিত ধৰক, ক্ষমা কৰক ভাই, তোমাৰ ভুল হ'লেও হ'ল, মোৰ ভুল হ'লেও হ'ল, মানুহ এদিন মৰিবই, তুমিও মৰিবই লাগিব, মৰিবই লাগিব। গতিকে তোমাৰ লগত মই প্ৰেছাৰ লাগি কি দুখ আছে, তোমাৰ লগত মই হাই কাজিয়া লাগি কি দুখ আছে, তোমাৰ লগত মই শত্ৰুতা হৈ কি লাভ আছে? কোনো প্ৰয়োজন নাই। বেয়া পাইছা ভাই, তুমি মোক আগাই দি ক'বা, ময়ো তোমাক বেয়া পাইছোঁ ভাই, আগাই দি ক'ম, কিন্তু শত্ৰুতা নাৰাখিবা। কৃষ্ণ, এইটো হ'ল মানুহৰ মানে উত্তম ভাৱ। কিন্তু মোক বেয়া পাইছা, তুমি আগাই দি ক'ম, তোমাক মই বেয়া পাইছোঁ কিন্তু আগাই দি ক'ম। ভাই ভুলটো শোধন কৰিম, কিন্তু শত্ৰুতা নাৰাখিবা। এইটো হ'ল মানৱ ধৰ্ম। হয়, মৃত্যু আহিব। ঠিক আছে, এতিয়া ধৰক ৰাৱণৰ কথাটো মই লৈ আহিম আপোনাক। মদনদৈয়ে ৰাৱণক কৈছিল যে হে দশানন, যেতিয়ালৈকে তুমি ইন্দ্ৰিয়সকলক দমন কৰিছিলা, তেতিয়ালৈকে তুমি দিগ্বিজয় কৰিব পাৰিছিলা। কৃষ্ণ, তেতিয়ালৈকে তুমি দিগ্বিজয় কৰিছিলা, তোমাক দেখিলে ভয় হয়, তোমাৰ লগত যুদ্ধ কৰিব চাকৈ দেখিলে ভয়। আৰু যিদিনাখনলৈ তুমি ইন্দ্ৰিয়সকলক অধিষ্ঠান দিলা, ৰাজ্য এৰি দিলা, সমতা দি দিলা ইন্দ্ৰিয়সকলক, ইন্দ্ৰিয়সকলক তুমি সমতা যিদিনাখনলৈ দিলা, সেইদিনাখনলৈ তোমাৰ বিপদ আহিব। আহি তোমাৰ অন্য ঠাই একো নাপায়, জগতৰ মাতৃক হৰণ কৰি তুমি মহাপাপত কৰি তুমি মৃত্যু মুখত তুমি নিজেই কৰিছা দেই। সেইকাৰণে আমাকো কৈছে গুৰুসকল, আইসকল, যেতিয়ালৈকে আমি ইন্দ্ৰিয়ক শাসন কৰি থাকিম, তেতিয়ালৈকে আমাৰ গুণ যশ যশস্যা বিয়পি থাকিব। আৰু যেতিয়ালৈকে ইন্দ্ৰিয়সকলক অধিকাৰ দিম, তেতিয়ালৈকে আপোনাৰ সমস্ত আগতে বেলে আছিলোঁ বৰগিৰি, এতিয়াহে হ'লোঁ হতশ্ৰী। আগতে বহুত ভাল কাম কৰিলে তুমি হ'ব কি? আগতে তুমি মহান কাম কৰিলে হ'ব কি? বৰ্তমান ফিনিচিংটো তোমাৰ বেয়া, অৱস্থাটো তোমাৰ বেয়া, সমস্ত কথা গ'ল। এই আগত যিমান ভাল কাম কৰি থৈ আহিছিলোঁ, শেষত যদি মই যেতিয়া বেয়া কাম কৰিলোঁ, আগৰ ভাল কামখিনি শেষ হৈ বেয়া কাম হ'ল। গতিকে আগত বেয়া কাম কৰিছিলা যদি, এতিয়া যদি তুমি ভাল কাম কৰা, বেয়া কাম শেষ হৈ যাবগৈ। কৃষ্ণ, বেয়া কাম শেষ হৈ যাব কিন্তু দেই। আগত যদি বেয়া কাম কৰিছিলোঁ মই ভক্তি দ্বাৰা, এইবোলে নাই মানুহজন এতিয়া ভাল হ'ল নহয়, মানুহজন বুলি আৰু এতিয়া বোলে আগত আগত মানুহজন ভাল আছিল নহয়, এতিয়া মানুহজন এতিয়া একদম মানে বেয়া হৈ গ'ল। এই তেতিয়ালৈকে শেষ আৰু এটা কাম নাই আৰু।
গতিকে সেইকাৰণে যিমান ভকত হৈছে আগত বেয়া কাম কৰিহে পিছত ভকত হৈছে। তাৰ প্ৰমাণ আছে জয় বিজয়, তাৰ প্ৰমাণ আছে ৰত্নাকৰ দৈছো, তাৰ প্ৰমাণ আছে আপোনাৰ হৰিচন্দ্ৰ ইত্যাদি ইত্যাদি প্ৰমাণ আছে। গতিকে সেইকাৰণে গুৰুসকল আইসকল আমি শেষলৈকে আহিছোঁ বাৰু, যা হওক। এতিয়া সেইকাৰণে ক'লে যে এই কথা বুজনিটোৰ দিব কি দিয়াটো কিন্তু তাৰ নিশ্চিততা ভুল হৈছে। চিৰকাল যদি তুমি এই কথাখিনি জানিছাই তেতিয়াহ'লে তুমিও মৰিবা, জন্ম হ'লে মৃত্যু হ'বই। গতিকে ভাই তাৰ হাতত মৰিলেও মৰা, নিজে মৰিলেও মৰা, কাকো অপকাৰ কৰি মই জীয়াই থকাটো মোৰ কেতিয়াও মই বাঞ্ছনীয় নকৰোঁ, নাভাবোঁ বুলি এই জ্ঞানটো যদি বিবেকৰ দ্বাৰাই যদি আপোনাৰ কংসই যদি জানিলেহেঁতেন তেতিয়া কংস নকৰে। কাৰণ পূৰ্ব কৰ্মফল তেওঁ আছিল আগত কাল নেমি দেই মা, কালো নেমি। কিন্তু মৰিব লাগিছিল কাৰ হাতত? কৃষ্ণৰ হাতত, কিন্তু মৰিল ৰামৰ হাতত। কিন্তু মই আহিছিলোঁ কালৰ মৰি কৃষ্ণক মাৰিবৰ কাৰণে, কিন্তু মই মৰিলোঁ এতিয়া কাৰ? আপোনাৰ ৰামৰ দিনত আপোনাৰ মই মৰিলোঁ আপোনাৰ ৰামৰ হাতত, কিন্তু ৰামৰ হাতত মই নমৰি কিন্তু মই অভাৱতে মৰিলোঁ লক্ষণৰ হাতত। গতিকে কালৰ বৰিৰ হাতত মই নমৰিলোঁ। বোলে তথাস্থ বোলে কি বোলে দাপৰ যুগত মই কৃষ্ণ হওঁ, তুমি আৰু কংস হ'বা। তুমি যিটো বাঞ্ছা কৰিছা, দাপৰত মই আপোনাৰ চেতাত বাৰু নালাগে, দাপৰত মই কৃষ্ণ হ'ম, তুমি কংস হ'বা, মোৰ হাতত তুমি মৃত্যু হয়, তুমি এতিয়া এটা কথা হ'ল আপোনাৰ কি জানে, আৰু এটা কথা আপোনালোকে জানি লওক। আমাৰ বাপজনে ক'ত গ'লে তেখেতে সেইটো কথাই সুধিছিলে তেতিয়া। এতিয়া কংসৰ বাপকৰ নাম কি? কংসৰ বাপকৰ নাম কি? আৰু কংসৰ মাকৰ নাম কি? কংসৰ বাপকৰ নাম উগ্ৰসেন। কংসৰ বাপকৰ নাম উগ্ৰসেন। হয়নে বাৰু উগ্ৰসেন? উগ্ৰসেনটো নহয়, সি এটা অসুৰ সন্তান। কংসৰ বাপকৰ নাম সুৰ, মাকৰ নাম পদ্মাৱতী। পদ্মাৱতী স্বামী দুগৰাকী, এগৰাকী হ'ল উগ্ৰসেন আৰু এগৰাকী হ'ল সুৰসেন। গতিকে মাকৰ ঘৰলৈ জীয়েক গ'ল বহু বছৰ মূৰত। তাৰমানে পদ্মাৱতী আহিল আপোনাৰ নিজৰ পিতৃ মাতৃ গৃহত, উগ্ৰসেনৰ ৰাজ্যত এৰি থয় যে মই বহুদিন হ'ল, মই গতিকে মা বাপা ঘৰলৈ যোৱা নাই, আপুনি কিছুদিন ঘৰ ৰখীয়া থাকক। উগ্ৰসেনক ক'লে মই দুদিনমান থাকি ঘৰলৈ আহিম। এতিয়া দুদিনমান থাকি ঘৰলৈ আহিম বুলি যেতিয়া আপোনাৰ পদ্মাৱতীয়ে যেতিয়া কয়, যেতিয়া মাক বাপকৰ ঘৰ যেতিয়া পালে, আহি মাক বাপকৰ ঘৰত পোৱাৰ লগে লগে যেতিয়া লগৰ ছোৱালীবিলাক, লগৰ মানে বান্ধৱীবিলাকক যেতিয়া পালে, তেওঁলোকৰ লগত মানে লীলা শিকা বান্ধৱী এনেকৈ কৰি ৰং ফূৰ্তি কৰি থাকোঁতে জীয়েকৰ কথা পাহৰিলে। মই যে পিতৃ মাতৃ ঘৰলৈ যে মোৰ স্বামী ঘৰলৈ যে পিতৃ মাতৃ ঘৰলৈ আজি মোৰ অহা এবছৰ হ'ল, দুবছৰ হ'ল, মই যে আকৌ যাব লাগে এই কথাটো পাহৰিলোঁ। পাহৰি গৈ তেতিয়া সৰুবৰ নদী পাৰত 7জনী লগ লাগি যেতিয়া আপোনাৰ তাত যেতিয়া নদী, সৰুবৰ নদীত যেতিয়া ইটো সিটো যেতিয়া আমাৰ যেনেকৈ ধনী ধনী মানুহবিলাকে যেনেকৈ আপোনাৰ শ্বিলঙলৈ যায়, যেনেকৈ ডাঙৰ ডাঙৰ মানে হোষ্টেলত সোমাই বা ডাঙৰ ডাঙৰ হোটেলত সোমাই ভাল মানে বস্তু খায়, ঠিক তেনেধৰণে তেওঁলোকে সৰুবৰ নদীলৈ 7জনী লগৰ ছোৱালীৰ লগত আহে। সেই ছোৱালীৰ লগত আহোঁতে সৰুবৰ নদীত পাৰে পাৰে সুন্দৰ সুন্দৰ মিঠা মিঠা বগৰী গজি আছে তাত। বাকী 6জনীয়ে এজুপি বগৰীতে খাই তেওঁলোকে আমোদ কৰিলে। কিন্তু পদ্মাৱতীয়ে কিন্তু ইজুপি বগৰীত কামু মাৰিছে, টেঙা মিঠা সেইজুপিত দলিয়াই দিছে, সিজুপি বগৰী পাৰি খাইছে, সিজুপি বগৰী খাইছে, সিজুপি বগৰী খাইছে, এনেকৈ তাই বগাই গৈ আছে। এই 6জনী কিন্তু ইয়াতে গ'ল। এই 6জনী যেতিয়া ইয়াতে গ'ল, তাই ইটো কামু মাৰে পেলাই দিয়ে, সিটো কামু মাৰে পেলাই দিয়ে, এনেকৈ কৰি থাকোঁতে যেতিয়া তাইৰ মনটো যেতিয়া চঞ্চল হৈ গৈ আছে, ইতিপূৰ্বে আকাশৰ পৰা আপোনাৰ সুৰ অসু আহি আছে। সুৰ অসুৱে দেখিছে
এই ছজনীচোন একেলগে একে এডাল বগৰী তলিতে বগৰী খাই তেওঁলোকে আমোদ কৰি আছে। এইজনী আকৌ ইজুপি বগৰী খাইছে আৰু দলিয়াই দিছে সিজুপি বগৰী এওঁ মনটো চঞ্চল। গতিকে এওঁ মনটো চঞ্চল, এওঁ ভাৱটো ভাল নহয়। গতিকে এওঁক মই হৰণ কৰিব পাৰিম। কৰ্মত চিনি পাই গৈছে। গতিকে এওঁক মই হৰণ কৰিব পাৰিম। এই বুলি সুৰসুৰে লগে লগে আপোনাৰ উগ্ৰসেনৰ ৰূপ লৈ গ'লে। তেওঁ উগ্ৰসেনৰ ৰূপ লৈ লৈ তেতিয়া মানে পদ্মাৱতী আছে যে আপুনি ইয়ালৈ আহিলে মানে তুমি আজি এদিন দুদিন নহয়, তুমি আজি 5 বছৰ হ'ল তুমি ঘৰলৈ যোৱা নাই। 5 বছৰ তুমি তোমাৰ পিতৃ মাতৃ গৃহতে তুমি আছা, কিন্তু তুমি কিমান বছৰ হ'ল তুমি আজিলৈকে তুমি কিন্তু নিজে অনুভৱ কৰিব পৰা নাই। আজি তুমি 5 বছৰ তুমি ঘৰলৈ যোৱা নাই। কেনেকৈ মই আছোঁ, কেনেকৈ খাইছোঁ, কেনেকৈ আছোঁ, কেনেকৈ থাকোঁ, কি কৰিছোঁ, তুমি তাৰ খবৰ লোৱা নাই। গতিকে সেই খবৰ তোমাক দিবও নোৱাৰোঁ, খবৰ ল'ব নোৱাৰাৰ কাৰণে আজি মই নিজে আহিছোঁ তোমাৰ ওচৰলৈ। মই নিজে আহিছোঁ বুলি পেলাই যেতিয়া উগ্ৰসেনৰ ৰূপ ল'লে, তেতিয়া তেওঁলোকৰ কাম ভাৱ জাগৰণ হ'ল। যেতিয়া কাম ভাৱ যেতিয়া জাগৰণ হ'ল, লগে লগে পদ্মাৱতীৰ লগত তেওঁ কামৰ লীলা কৰিলে। লীলা যেতিয়া কৰিলে, তেতিয়া পদ্মাৱতীয়ে গম পাই গ'ল কিন্তু উগ্ৰসেন মোৰতো স্বামী নহয়। তেতিয়া ক'লে তুমি কোন কোৱা? বোলে মই উগ্ৰসেনেই। বোলে নহয়, কেতিয়াও হ'ব নোৱাৰে মোৰ স্বামী তুমি। গতিকে মই অভিশাপ দিম, তুমি কোন কোৱা? তেতিয়া লগে লগে অসুৰটোৱে কৈছে, শুনা পদ্মাৱতী, তোমাৰ অভিশাপে মোক গা লোন ল'ব নোৱাৰে। বোলে কেনে? তোমাৰ অভিশাপে মোক কেনেকৈ গা লোন ল'ব? বোলে মই সতী। বোলে তুমি কিহৰ সতী? কিহৰ সতী তুমি? তোমাক আজি গিৰে 5 বছৰ তুমি এৰি থৈ পেলাই তুমি আজি মায়ে বাপে ঘৰত আহি তুমি এডাল বগৰীয়ে তোমাৰ জিৰণি ল'বা, 7ডাল বগৰী বগাই আছা। তুমি 7ডাল বগৰী জুতি লৈ আছা তুমি। গতিকে তুমি কিহৰ সতী? গতিকে মই সতীত্ব তোমাক দেখুৱাই দিম চোৱা বুলি তেতিয়া অসুৰৰ ৰূপ ল'লে। তেতিয়া মই এজন ভয়ংকৰ অসুৰ, মোৰ নাম সুৰ অসুৰ। গতিকে মোৰ বীৰ্যধাৰাই তোমাৰ গৰ্ভত তোমাৰ এটা সন্তান জন্ম হ'ব। এইটোৱে হ'ব, এই সন্তানটো জন্ম হৈ দেশৰ অকল্যাণ কৰিব, শান্তি এটা থাকিব নিদিব কৃষ্ণ। কাৰণ বোলে তোমাৰ চৰিত্ৰদা, তোমাৰ চৰিত্ৰদা। গতিকে তুমি সতী বুলি কৈছা। তোমাক গিৰিয়েক এৰি থৈ আহি তুমি ইয়াত মজা কৰি ফুৰিছা আহি, ইয়াত বগৰী তুমি ধুনীয়া হাও ধৰি ফুৰিছা আহি, ফুৰি তুমি কৈছা যে মোক সতী, মই অভিশাপ দিম, তোমাক লাগিব। তোমাৰ অভিশাপে মোক একো কৰিব নোৱাৰে। যোৱা তুমি ততালিকে তুমি গিৰিয়েক ঘৰলৈ যোৱা আৰু গিৰিয়েক ক'বা মোৰ চৰিত্ৰহীনতাৰ কাৰণে সুৰ অসুৰে মোক গৰ্ভত বীৰ্যধাৰণ কৰিলে, তাৰ হকে এটা সন্তান জন্ম হ'ব। এই সন্তানটোৰ নাম হ'ব কংসৰ। অসুৰে তাৰ পৰ্যন্ত কৰিব। গতিকে এইটোৱে হৈছে সতী সাধৱী। তুমি জাকে তাকে অভিশাপ দিম বুলিলে নহ'ব নহয়। তুমি সতী হৈ আছা নে? সতী কাক বুলি কয়? সতী মাত্ৰ 5 গৰাকী। টপৰ তেলত ঢালিলে, চেন দিলে, ৰ'দত শুকুৱাই আছে, গৰম পানী ঢালিলে, তথাপিতো নাম নকৰিলে স্বামী। সেইজন কোন? অসমৰ জীয়াৰী। আজিলৈ দ্বিতীয় এজনী ওলোৱা নাই। দ্বিতীয়লৈ এগৰাকী ওলোৱা নাই। এজনী বুলিলে ভুল হ'ব, এগৰাকী ওলোৱা নাই। ক'ত সতী আছে অসমত? কোনজনী সতী আছে? এগৰাকী আছিল সতী, সেইজনী হৈছে জয়মতী। আৰে ভাই, গুৰু মন্ত্ৰ শুনি সৰ্পই তললৈ মূৰ কৰে। এই তেতিয়া অথনি কৈ গ'লো নহয়, বাঢ়ি থকা আপোনাৰ বানপানী বাঢ়িয়ে আছে, কলমৰ পানী বাঢ়িয়ে আছে। তাতে যদি লুইতৰ পানী হেঁচা ধৰি আহি আৰু তাকে কি আপোনাৰ দেশ বুলিবই। গতিকে যদি সৰু শাহুৱে যদি ভাল মেধাৱী হ'লহেঁতেন, জ্ঞানী হ'লহেঁতেন, এইটো কাম নকৰিবি দে, আমাৰ মান সন্মান ৰক্ষা কৰিব। সৰু শাহুৱে কি, মই জন্মহে কৰিলোঁ, পালোঁ তাক কি, তাৰ সম্পত্তি খাব লাগিব। গতিকে সাৱধান নাই। এই বুলি যদি দুটা কথা জ্ঞান দিয়ে, সেই বোৱাৰীছিলে কৃষ্ণ। অৰাম বংশভূতি দেহ ইহে নষ্ট হুই আত্মার মরণ নাই।
প্ৰাণী নথাকৈ শোকৰ ঠাই অৰাম হেন জানি সবে খেদ পৰিহৰা মৰা ভাগিন লাগি তাসম্বাৰ হৈবে এহিষে লিখিত মই ভৈলো বধ ভাগি। এতিয়া এটা কথা চিন্তা কৰক, আমাৰ প্ৰত্যেকৰে এই দেহ জগতত 5টা ভূত আছে। এই 5টাৰ পঞ্চভূত বুলি কোৱা হয়, যেনে মাটি, পানী, অগ্নি, বায়ু আৰু পৃথিৱী। এই হ'ল 5টা গুণ। ইয়াক যদি সহজভাৱে বুজিবলৈ যায়, ক্ষিতি, অপ, তেজ, বৌ, মদ। এই পঞ্চভূতি তত্ত্বৰ দ্বাৰা এইটো দেহ এটা গঠিত হৈছে। এইটো এটা দেহ। এই দেহটো নষ্ট হোৱাটো স্বাভাৱিক আৰু নষ্ট নোহোৱাকৈও নাথাকে, এদিন নষ্ট হ'ব। কিন্তু নষ্ট হ'ব এনেধৰণে পূৰ্ব সংস্কাৰ। পূৰ্ব সংস্কাৰ যদি মই বেয়া কাম কৰিছোঁ, যেনে কৰ্ম তেনে গতি দ্বাৰা মোৰ মৃত্যু হ'ব। কিন্তু তাকো আপুনি বিনাশ কৰিব পাৰে, নাশ কৰিব পাৰে, যদি কায় বাক্য মনে যদি ভগৱন্ত শৰণ পূৰ্ব ফল বিনাশ হৈ যাব। আৰু যেতিয়া ক'লে যে নাথাকৈ, এতিয়া কৰৈ যিটো প্ৰাণী হেন বিমৰিষি কৰৈ যিটো প্ৰাণী নথাকৈ শোকৰৰ ঠাই। যিজনে ঈশ্বৰৰ ওচৰত দৃঢ়তাৰভাৱে তেওঁ শৰণাপন্ন হৈ ঈশ্বৰক বিশ্বাস কৰি নাম লৈ আছে, সেইজনৰ ক'তো ভয় বুলি কোৱা বস্তুটো নাই। কিন্তু বিশ্বাসে মিলে বুলি আমি বিশ্বাস নকৰোঁ। কিন্তু বিশ্বাসটো নানি যেতিয়া আমি তৰ্কমুখী হৈ যাওঁ, তেতিয়াহ'লে তাত অবিচাৰ হ'ব। অবিচাৰ হ'লে তাত ভক্তি নাথাকে। আৰু তেতিয়া ক'লে গুৰুসকল, হেন জানি সবে খেদ পৰিহৰা মৰা ভাগিনক লাগি। এতিয়া কংসৰে তেওঁ মানে সুন্দৰভাৱে বসুদেৱ দৈৱকীক বুজাইছে, কাৰণ যি হ'ব লগা হৈ গ'ল এইটো পূৰ্ব হয়তো লিখন আছিল। গতিকে মৰাৰ ভাগিনসকলৰ লগত কোনো কণ্ডল কৰিব নালাগে। কোনোবাই সহ্য কৰিব পাৰিবনে? কোনেও নোৱাৰে। কাৰণ এটি দুটিকৈ নহয়, 6টাৰ পুত্ৰৰ জলাঞ্জলি দিছে নিজৰ চকুৰ আগত। পিতৃৰ হাতৰ পৰা কাঢ়ি নি দুদান্ত কংসৰ অতত তুমি মৃত্যুবৰণ কৰিছা। কৰাৰ পিছত আকৌ তুমি সাধু ভাষাৰে আমাক বুজাবলৈ আহিছা। ই কেতিয়াৰো ক্ষমা কৰিব পৰা গুণ ইয়াৰ নাই। কিন্তু নকৰিলেওতো নহ'ব, গ'লে নোৱাৰে এতিয়া কংস, উপায় নাই, ক্ষমা কৰিব লগা বাধ্য। গতিকে তাসম্বাৰ হৈবে এইকে লিখিত মই ভৈলো বধৰ ভাগি। কাৰণ পূৰ্ব জন্মৰ লিখা আছে এওঁলোকৰ, কিন্তু ময়ে মোৰ হাততে এওঁলোক মৃত্যু। কিন্তু এই ছজনৰ ওপৰত ভাল কাম কৰিবলৈ যাওঁতে এই ছজনৰ কিন্তু 3টা জীৱনত বাগৰি আহিল দেই। 3টা জীৱন বাগৰি আহিল। এওঁলোক পূৰ্ব জন্মত আপোনাৰ মৰিচি পুতেকহে আছে। এই 6টা পুত্ৰৰ মৰিচি পুতেক। যেতিয়া ব্ৰহ্মাই আমাৰ সৃষ্টি আৰম্ভণিটোতে বেয়া দেই গুৰুসকল, আইসকল। আমাৰ সৃষ্টি আৰম্ভণিটোতে বেয়া। আমাক সৃষ্টি কোনে কৰিলে বোলে? ব্ৰহ্মাই কাৰ লগত তেওঁ স্ত্ৰী পুৰুষৰ সম্বন্ধ ঘটাব বিচাৰিছিল? সৰস্বতীৰ লগত। সৰস্বতীৰ লগত যেতিয়া স্ত্ৰী পুৰুষ সম্বন্ধ ঘটাবলৈ বিচাৰিছিল, তেতিয়া আপোনাৰ মৰিচি পুত্ৰ 6টাৰে নিজৰ ককায়েকে বেয়া কাম কৰা দেখি নাতিনীয়ে সৈতে হাঁহিছিল। এতিয়া হাঁহাৰ লগে লগে অভিশাপ দিলে, তোমালোকে এই কৰ্ম দেখি তোমালোকে যদি নাতি হয়, যদি তোমালোকে যদি হাঁহিছা, গতিকে তোমালোকে অসুৰৰ পেটত জন্ম লোৱা। তেওঁ অসুৰৰ পেটত জন্ম হ'লে হিৰণ্যকশিপুৰ গৰ্ভত জন্ম ল'লে। লৈ ইন্দ্ৰৰ বজ্ৰত মৃত্যু হ'ল। ইন্দ্ৰৰ বজ্ৰত মৃত্যু হৈ সেই 6টা আহি দৈৱকী গৰ্ভত আকৌ জন্ম লৈছে। এইবাৰ জন্ম ল'ব নালাগে দেই, একেবাৰে এবাৰ মুক্ত পাই। গতিকে আমাৰো সেইটোৱে কৈছে গুৰুসকল, এবাৰ ভুল কৰিলে 3বাৰ শাস্তি খাব লাগিব। এইবাৰ যদি আমি কিবা কাৰণত ভুল কৰি যাওঁ,
তেতিয়াহ'লে 3বাৰ আমি শাস্তি খাব লাগিব। 3বাৰ মূৰতহে হয়তো আমি আকৌ হয়তো মানুহৰ জন্ম পাব পাৰোঁ। গতিকে 3বাৰ জন্ম ল'ব লগা হ'লে তেতিয়াহ'লে কিমান কষ্ট খাব লাগিব? কিবাৰ জন্ম লওঁ, কাৰোবাৰ মাংস দান দিব লগা হয়, গাহৰি হৰি যোৱা সমনাকে হ'ব হয়নে বাৰু? গাহৰি ছাগলী চৰাই চিৰিকটি মানে মানুহে খাব পৰা যদি জন্ম লোৱা হয়, কি জন্ম লোৱা? মানুহে নোখোৱা বস্তু একোৱেই নাই এতিয়া, আপোনাৰ চব খায়ে এতিয়া। তাতে জাতি ভিন্ন লৈ খাই আছে নে নাই? হয়নে বাৰু? জাতি ভিন্ন লৈ আছে নে গৰু হলিও ৰেহাই নাই? গতিকে এইকাৰণে ইমান যন্ত্ৰণা ভোগ কৰাত থাকি ভাই, গতিকে ভাল এইবাৰ মানুহৰ জন্ম লৈ ভাল কাম কৰি ঈশ্বৰৰ নাম লৈ দেৱলোকত জন্ম লৈ সুখে থাকাই মানুহৰ কামনা বুলি এই তত্ত্বটোৱে প্ৰকাশ কৰিছে কৃষ্ণ। এহি বুলি কংসৰা কান্দিয়াক পুণ্য কৰে, হাতে ধৰি 2 হাত তৰ পাব, মূৰ ঘূৰ অপৰাধ মৰ সিও 2 প্ৰাণী সৰ্জনৰ সমাসে ভাব, জানিলো কন্যাৰ বোলে তোমাখাৰ নাহি দুখ, দিলো দুখ তথাপি নিষ্ফল, অনেক বিনয় বোলে সুহৃদ দেখায়া কংসে, ভাঙিলে ক দুহানো নিহলা। আমাক এটা কথা এই শাস্ত্ৰভাগে ক'লে গুৰুসকল আইসকল চাই বুলি দিবা যে দেহৰ ভিতৰে আছে শালবাম, তাত পিছলি পৰিবি তাত। এতিয়া কংসৰ এটা অনুভূতি আহিছে, সেই অনুভূতিটো অহাৰ লগে লগে তেওঁ বসুদেৱ আৰু দৈৱকীৰ চৰণত ধৰি সেৱা ভাৱ জনাইছে যে মই যিমান ভুল কৰিলোঁ, যি অপৰাধ কৰিলোঁ, 6টা পুত্ৰ মোৰ হাতত মৃত্যু হ'ল, অথচ যোগমায়াকে কেন্দ্ৰ কৰি 7জন, গতিকে তুমি সকলো অপৰাধ তুমি মোক ক্ষমা কৰা। অকাৰণতে নাভাবি নিজৰ জীৱনটোক ধন্য কৰিবৰ কাৰণে পৰৰ এটাৰ জীৱন মই ধ্বংস কৰি, গতিকে তুমি মোক ক্ষমা খোজা। কাৰ ওচৰত ভিক্ষা মাগিছে? নিজৰ বইনাই আৰু নিজৰ ভনীয়েকৰ ওচৰত ক্ষমা খোজা। আৰু ক'লে অনেক বিনয় বোলে সহুদ দেখায়া কংসে, ভাঙিলে ক দুহানো নিহল, গতিকে তাকো আপোনাৰ সহ্য গুণী হৈ আপোনাৰ ক্ষমা ভিক্ষা দান দিবলৈ বিচাৰিছে, যাক বুলি কোৱা হয় মহন্ত। বসুদেৱৰ আন এটা নাম হ'ল মহন্ত। যে মহন্ত ওচৰত কোনোবাই যদি দোষী কৰে, দূষিত হয়, তাক যদি ক্ষমা খোজে, কিন্তু মহন্তৰে তাক কিন্তু ক্ষমা দিয়ে, কাৰণ মহন্ত ক্ষমাকে ভোগে, কাৰণ তাকো ক্ষমা কৰিছে। তেতিয়াহ'লে সেইজন যে কম এজন মহৎ গুণৰ অধিকাৰী নে বসুদেৱ? দৈৱকী 6টা পুত্ৰৰ মৃত্যু হোৱাৰ জনকো মানে তেওঁ ক্ষমা কৰিব পাৰিছে। কম মহৎ গুণনে দৈৱকী? ঠিক আৰু এগৰাকী মহৎ গুণৰ অধিকাৰী এগৰাকী আছে, তেওঁ কিন্তু 5টা পুত্ৰৰ কিন্তু মৃত্যুৰ যন্ত্ৰণাৰ কিন্তু ক্ষমা দিছিল, হয়নে? সেইগৰাকী আছিল দ্ৰৌপদী। দ্ৰৌপদীয়েও আপোনাৰ অস্বস্থামা ক্ষমা দিছে। এই ক্ষমা ভাৱটো যাৰ আছে, ক্ষমা গুণটো যাৰ আছে,
তাৰ নিচিনা আটাইতকৈ পৃথিৱীত আৰু ধনী মানুহ কোনো নাই আৰু কৃষ্ণ সেইজন নিচিনা ধনী মানুহ যাৰ ক্ষমা ধৈৰ্য সহ্য ক্ষমা দয়া ত্যাগ এই 5টা গুণ যাৰ আছে গোটেই বিশ্বৰ ধনী তেওঁ এতিয়া আমাৰ ভাৰতৰ ধনী কোন মুকেশ আম্বানী টকাৰ ধনী জ্ঞানৰ ধনী নহয় গতিকে জ্ঞানৰ ধনী এজন আছিল মৃত্যু হৈ গ'ল হাঁহি হাঁহি মৰি গ'ল মহাত্মা গান্ধী এয়া হ'ল জ্ঞানৰ ধনী সকলোৱে তেওঁক সন্মান কৰে গতিকে এই কাৰণে তেওঁ কি কৈছে এই দুখ বতৰাবিলাক তেওঁ এটা তেওঁ স্বৰূপ এটা প্ৰলোভন কৰি যিকোনো কৌশল প্ৰকাৰে হ'লেও মানে বসুদেৱ দৈৱকীক মানে শান্তি কৰা বা সান্ত্বনা দিয়া এটা ব্যৱস্থা এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোলৈ মানে আগবাঢ়ি গৈ আছে সংসাৰ ৰাম ভাইৰ হৃদি তাপ দেখি দৈৱকী কন্দন এৰি আঞ্চলে মুচিলা আখি মুখ বসুদেৱে হাস্য কৰি কংস কবুলিবে লৈ লওঁ মহাৰাজা তেজী দুখ আৰাম আপুনি কহিলা যেন এহিষে পৰম তত্ৰ কিছু নোহে শোক ভয় অজ্ঞান কথা কি নেৰে মিছাতে বিৰোধ কৰে বিচাৰত সবে মায়া ময়া অৰামেহি মতে দুয়ো প্ৰাণী বুলিলায়া চাখবাণী কংসু নিজ মন্দিৰক গলা গুণন্তে গান্থন্তে তাৰ উঠন্তে বসন্তে ইয়াতি ৰজনী প্ৰভাত আখি ভৈলা গতিকে অনুতপ্ত হৈ আছে যেতিয়া বসুদেৱ আৰু দৈৱকীক সেই অনুতপ্তৰ পৰা এটা মুকলি বতাহলৈ মুকলি ঠাইলৈ নিবলৈ যত্ন কৰিছে কোনে দূষিত কংসৰে মানে এটা মুকলি ঠাইলৈ নিয়া তাৰ ব্যৱস্থা কৰিছে কাৰণ তেওঁ জানিছে যে কংসৰে সঁচাকৈ মই এটাৰ বৃহৎ অপৰাধ কৰিলোঁ কিয় কৰিলোঁ আজি মই ৰজাৰ হোৱাৰ কাৰণে 6টা জীৱ বধ কৰাৰ কাৰণে মোক কোনেও দণ্ড দিব নোৱাৰিলে যদি আজি বসুদেৱে যদি 6টা নালাগে এটা পুত্ৰ মাৰাৰ লগে লগে আজি মই তাক দণ্ড দিলোঁ আজি মই ৰজাৰ কাৰণে মই আজি প্ৰজাসকলক দুখ দিলেও মাৰিলেও কিন্তু মোক দণ্ড দিয়া কোনো এজন ব্যক্তি নাই কিন্তু এজন পৰ্যায় যদি এজন ব্যক্তিক যদি অপহাৰ কৰিলেহেঁতেন মৃত্যুদণ্ড দিলেহেঁতেন তেতিয়া ৰজা হৈ তেওঁ কি বিচাৰ কৰিলেহেঁতেন হয়তো ফাঁচি কাঠত উঠাই দিলেহেঁতেন আজি মোৰ হকে মাত মাতাৰ অধিকাৰ কাৰো নাই গতিকে মই তোমালোকক ক্ষমা ভিক্ষা মাগিছোঁ এইটো হৈছে কি কালৰ গতি আৰু অজ্ঞানতাৰ এইটো অজ্ঞানতে মই এই কৰ্মটো কৰিলোঁ গতিকে ইয়াক তুমি নিজে বিচাৰ বিবেচনা কৰিছ বোলে কাৰণ বোলে শুনা আপুনি কৰিলা যেন এহিষে পৰম তত্ত্ব কিছু নোহে শোক মোহ ভয় হে কংস তুমি এতিয়া যি তত্ত্বৰ কথা তুমি মোক শুনাইছা তত্ত্বৰ কথা মোক কৈছা কিন্তু এই তত্ত্বৰ কথাৰে কিন্তু কেতিয়াও তুমি মোক মনৰ শান্তি দিব নোৱাৰা মই নিজে যদি শান্তি উপভোগ কৰিব নোৱাৰোঁ শান্তি যদি মই নিজে আনিব নোৱাৰোঁ কোনেও কাকো শান্তি আনি দিব নোৱাৰে শান্তিটো নিজে আনিব লাগিব গতিকে শুনা অজ্ঞানত থাকি নৰে মিছাতে বিৰুদ্ধ কৰে বিচাৰত সবে মায়া মই গতিকে আমি অজ্ঞানতে থাকি মই বৰ কৰি আছোঁ কিন্তু শেষত কোনো বৰ হ'ব নোৱাৰে হ'ব মাত্ৰ দুটাৰ প্ৰক্ৰিয়া কি এটা হ'ল যমৰ হাতত আৰু এটা হ'ল মানে বিষ্ণুদূতৰ হাতত বৰ বুলি ইয়াত ফিতাহী কৰি আছোঁ ডাঙৰ গুণী জ্ঞানী বুলি সকলোৰ পৰা মই সন্মান বিচাৰিছোঁ সন্মান পাইছোঁ কিন্তু যমৰ ৰজাৰ হাতত কিন্তু মই পৰাজয় হৈ যাব লাগিব
তাত মই পৰাজয় হ'লোঁ। গতিকে যমৰ হাতত মই পৰাজয় হোৱাত থাকি ভাই সকলো চৰণতে মই শৰণ লৈ ভগৱন্ত যেন দেখি ঈশ্বৰৰ প্ৰাপ্তি হয়, ঈশ্বৰত মই শৰণাপন্ন হৈ ঈশ্বৰ বুলি হোৱাটোৱে মোৰ কথা। এইটো হ'ল মানৱ ধৰ্ম। শেষত আহিছে যে কৈছে কংসৰো নিজৰ মন্দিৰক গ'লে তেওঁলোকে তেওঁ নিজৰ মন্দিৰলৈ গৈ তেওঁ তাত চিন্তা কৰিছে, হাই মই কি কাম কৰিলোঁ, 6টা ভাগিন মাৰিলোঁ, বইনাই ভনীক মই দুখৰ ভাগি হ'লোঁ। এই বুলি তেওঁ খাওঁতে শুওঁতে উঠোঁতে বহুতে তেওঁ কেৱল সেই চিন্তাটোৱে তেওঁ খাই দিলে। অকণমান চিন্তা এটা তেওঁ আহিছে, কিন্তু এই চিন্তাটো এই তত্ত্বটোৱে এনে বুজাইছে, এই চিন্তাটোৱে তেওঁ নিজক বাচাবৰ যত্ন কৰিছে। তাৰমানে নিজে বাচিবৰ এটা বুদ্ধি, তাৰমানে সান্তনা, আনক সান্তনা দিলে মানে যদি সেইজনে যদি কিঞ্চিত মানুহ যদি শান্তি পায় সি অকণমান তেওঁ ভাল পাব। কথাটো গম পালেনে? এইটো নিজে সান্তনা উপলব্ধি কৰিব পৰাহে এইটো জ্ঞান। আচলতে প্ৰকৃতাৰ্থতে এই জ্ঞানটো কিন্তু অহা নাই। এইটো তেওঁ নিজে বাচি থকাৰ এটা জ্ঞান। কৃষ্ণ মন্ত্ৰীগণই আনি পাছে কংসে কহিলে কথা, যুগ মায়া কহিলা যাতে শুনি দৈত্য গণে উঠি ক্ৰোধ কৰি কংসৰায়ত বিনাও তোমাৰ পুৰণি শত্ৰু উপজিল প্ৰভু যেবে, আজ্ঞা কৰা পৃথিৱী বিচাৰো, সাম্ৰতে যতে শিশু উপজিয়াও আছে মানে, মায়া কৰি সমস্ত তোমাৰ অসুখ দেখি কি কৰোঁ জীৱন বাবে, থাকি আমি কৰোঁ কোনো কাজ, কৃষ্ণৰ ভিতৰ শংকৰে ৰচিলা গীত, শুনিও ক সমস্তে সমাজ। এতিয়া আমি একেবাৰে শেষলৈকে আহি আছোঁ, আইধাৰ শেষলৈকে আহি আছোঁ। কংসৰে সেইখিনি বসুদেৱ দৈৱকীক সান্তনা দি নিজৰ গৃহাশ্ৰমলৈ গ'ল। গৃহাশ্ৰমৰ পৰা গৈ তেওঁ ৰাজপ্ৰাসাদত বহি মুখিয়ালসকলক নিমন্ত্ৰণ কৰিলে। তেওঁ মুখিয়াল ডাঙৰ দৈত্যসকলক নিমন্ত্ৰণ কৰি তেওঁৰ সভাস্থলীত তেওঁ সেই যোগমায়া কৈ যোৱাৰ কথাখিনি কৈছে যে, সেই বন্ধুবৰ্গসকল, তোমালোকে মোৰ মিত্ৰ, তোমালোকে মোক নবাচাৰে মোক বাচাবলৈ কোনো নাই। গতিকে যোগমায়া হেনো কৈ গ'ল আকাশবাণী হিচাপে, গতিকে কৃষ্ণ আৰু জন্ম হৈছে, ক'ত জন্ম হৈছে তাৰ কোনো সিদ্ধান্ত নাই, কিন্তু কৃষ্ণ জন্ম হৈছে অৰ্থাৎ মোৰ কালৰ কৰি জন্ম হৈছে, গতিকে মোৰ মৃত্যু ছাতি আহিল। গতিকে ইয়াৰ বাবে গতিকে তোমালোকে কি বিচাৰ কৰা? ইয়াত তেওঁ সুন্দৰ আলোচনা কৰি গ'ল। এইটো ভুৱা আলোচনা হয় জানো? ইয়াত কৈ যোৱা আলোচনাখিনি তাত কৰিব লাগিছিল যে, ভাইহঁত যি হ'ল হ'ল আৰু তোমালোকে শত্ৰু নাভাবিবা, মই যি কৰিলোঁ কৰিলোঁ যাতে, গতিকে তেওঁলোকৰ লগত মোৰ শত্ৰু নাই, যি হয় হ'ব আৰু মোৰ ভাগ্যই যি কয় কৰিব। গতিকে তোমালোকে এইবিলাক চিন্তা কৰিব নালাগে, এই বুলি ক'ব লাগে, এনে তুমি আকৌ বেলেগকৈ ক'ব লাগিব। তেতিয়া যাওঁ খাই উঠিল, মোকলাই দিয়া নাই, আছেই কাৰণ। গতিকে তেতিয়া ক'লে যে, হে মহাৰাজ, আপুনি কোনো চিন্তা কৰিব নালাগে, আপোনাৰ দাসৰো দাস আমি। গতিকে যদি তোমাৰ কালবৰী যদি কৃষ্ণ যদি তোমাৰ জন্ম হৈছে, তেতিয়াহ'লে আমি সকলোৱে দায়িত্ব লৈছোঁ। গতিকে বিচাৰি যেইদিনাখন দেউৰবাৰে কোনদিনাখন জন্ম হৈছে সন্তান, দেউৰবাৰে জন্ম হোৱা সন্তানক এটা জীয়াই থাকিবলৈ নিদিব।
কৌশলহে কৰিলে। গতিকে তুমি চিন্তা নকৰিবা বুলি তেতিয়া ক'লে। এতিয়া ক'লে সেইকাৰণে ক'লে নহয়, যেতিয়া মন্ত্ৰীগণ আনি পাছে কংসৰে কহিলা কথা যোগমায়া কহিলা যতে ক শুনি দৈত্যগণে উঠি কীটশক ক্ৰুদ্ধ কৰি কংস ৰাইত বিনাইবে অনেক তোমাৰ পুৰণি শত্ৰু উপজিল প্ৰভু যেবে আজ্ঞা কৰা পৃথিৱী বিচাৰো কৃষ্ণ। গতিকে তোমাৰ যিটো পুৰণি শত্ৰুৰ যিহেতুকে জন্ম ল'লে, গতিকে আপুনি অৰ্ডাৰ কৰক, আমি গৈয়ে আছোঁ, যাওঁৱে। ঠিক তেনেধৰণে এতিয়া মানে এই কথাখিনি আহি আছে কৃষ্ণ। অয় ৰামে সংসাৰ সাগৰ ঘূৰ দুখৰ নাহি কৈউৰ কেৱল এটা পত মাত্ৰ ভজি জানি এৰা আনৰতি কৰি একান্ত মতি হুয়ো পাৰ মাধৱ ভজি আৰাম জানি এৰা আনৰতি কৰি একান্ত মতি হুয়ো পাৰ মাধৱ পাহাৰ আৰাম বিষয়ত যত সুখম তত সমস্তে দুখ তাক যত্ন কৰি মৰা বিধা যিটো শৰীৰৰ অৰ্থে অনেক বন্ধ কৰি ইও মহাপদৰ ঘৰ যতে কবা হয় ধন ততে ক মৃত্যু সেবাহে আপদ নাহিকে